নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আজি গাহৰি পোৱালিখিনিক দিলোঁ পেলুৰ ঔষধ। তো পেলুৰ ঔষধ বৰ্তমান মই যেতিয়া যিটো পাওঁ সেইটো ব্যৱহাৰ কৰোঁ আৰু বৰ্তমান ব্যৱহাৰ কৰিছোঁ এইটো পেলুৰ। আৰু পেলুৰ ঔষধ দিয়াৰ আগত 3 দিন আগৰ পৰা লিভাৰ এইটো 3 দিন ব্যৱহাৰ কৰিছোঁ। 3 দিন ব্যৱহাৰ কৰি আজি দিছোঁ পেলুৰ আৰু 3 দিন ধৰি ব্যৱহাৰ কৰি আছোঁ এইটো চাৰ্কোফেল ভেট। এইটো দিলে কি হয় আপোনাৰ পোৱালিখিনিৰ গ্ৰোথটো সোনকালে আহে, বহুত স্বাস্থ্য হয়, মানে দেখাত বহুত ভাল লগা হয়। পোৱালিখিনি পূৰা তেলতেলীয়া হৈ যায় পোৱালিখিনি, মানে দেখাত গ্ৰোথটো ইমান সোনকালে বাঢ়ে। মানে এইটো খোৱালে চাৰ্কোফেল ভেট বহুত ভাল এইটো। তো কেনেকৈ খুৱাব লাগে সেইখিনি য'ৰ পৰা আপোনালোকে ল'ব তাৰ পৰা নিয়মখিনি ল'ব। এইটো লিভাৰ, তো পেলু আৰু এইটো হ'ল ভিটামিন, বহুত ভাল হয় ভিটামিনটো। তো মই যিখিনি বস্তু ব্যৱহাৰ কৰোঁ সেইখিনি আপোনালোকক দেখালোঁ আজি, আৰু নিয়মবিলাক জনাই দি আছোঁ মই যেনেকৈ ব্যৱহাৰ কৰোঁ। এইটো আপোনাৰ যেতিয়া দানা ধৰে, দানা অলপ যেতিয়া খাব আৰম্ভ কৰিব তেতিয়া লিভাৰৰ ঔষধ 3 দিন, 10টাৰ কাৰণে ইয়াত 10টা আছে, 10টাৰ কাৰণে 10 ml ডেইলি একবাৰকৈ 10 ml কৈ এইটো। তো লিভাৰত বহুত মেডিচিন পোৱা যায়, কম দামী পোৱা যায়, দামীও পোৱা যায়। এইটো 3 দিন ব্যৱহাৰ কৰিছোঁ আৰু 3 দিন ব্যৱহাৰ কৰিছোঁ এইটো ভিটামিনটো। আৰু যিহেতু লিভাৰটো 3 দিন ব্যৱহাৰ কৰাৰ পিছতে আমি পেলুৰ ঔষধ দিওঁ, যিটো গাহৰিৰ পেলু হয় এই পেলুৰ ঔষধটো 3 দিন ব্যৱহাৰ কৰাৰ পিছত। আৰু যিহেতু আজি পেলুৰ ঔষধ দিলোঁ আৰু 4 দিন ব্যৱহাৰ কৰিম এইটো। লগতে ভিটামিনটো ব্যৱহাৰ থাকোঁৱে, ভিটামিন বিক্ৰী যেতিয়ালৈকে চেল নহয় গোটেই দিন আমি ভিটামিন ব্যৱহাৰ এইটো খুৱাই থাকিম। আৰু বিক্ৰী কৰাৰ পিছত আৰু লৈ পিনে যি খুৱায়। আৰু আমাৰবিলাকে কি মানে আমি দানাবিলাক মিক্স কৰি দিছোঁ। মিক্স কৰি দিলে কি হয়, গাহৰি পোৱালি মিক্স কৰি দিলে মানে যি টি দানা খায়, ঘৰত লৈ আপোনালোকে যি দানা দিব চব খাব। আৰু ড্ৰাই ফিড ব্যৱহাৰ কৰিলে কি হয়, ঘৰত লোৱাৰ পিছত ভাত মল এইবিলাক নাখায়, সেইকাৰণে আমি এইবিলাক মিক্স কৰি দিওঁ, চব খায়। তো মেডিচিনখিনি দেখা পাইছে ঔষধখিনি। তো প্ৰথমতে লিভাৰৰ ঔষধ 3 দিন দিবই লাগিব, 3 দিন দিয়াৰ পিছতে আপোনালোকে পেলুৰ ঔষধ দিব পাৰিব। এই 3টাই হৈছে গাহৰি পোৱালিৰ মোৰ কাৰণে মই যিবিলাক ব্যৱহাৰ কৰোঁ। বহুতে আৰু বহুত বেলেগ বেলেগ ধৰণৰ ঔষধ ব্যৱহাৰ কৰে, বহুত ভাল ভাল ঔষধ আছে, হয়তো আমি নাজানো ইমান, যিহেতু আমি নতুন পালন কৰি আছোঁ। তো এই 3টাই মেডিচিন মোৰ কাৰণে পোৱালিৰ কাৰণে ভাল, এই 3টাই ব্যৱহাৰ কৰি আছোঁ মই। আৰু বহুতে সোধে দানা কি দিছে, দানা দিছোঁ বৰ্তমান গাহৰিৰ পোৱালিৰ যিটো দানা আহে গডৰেজ কোম্পানীৰ এইটো দানা দিছোঁ, লগতে দিছোঁ আমি চাপৰ, এইবিলাক মিক্স কৰি দিছোঁ। আৰু কেইদিনমান পিছত ভাত আৰু মল এই দুটা মিক্স কৰি দিম। তো চাওক পোৱালিখিনি বহুত গ্ৰোথ হৈছে। আৰু বেপাৰী আহিছিল, বেপাৰী আহি মানে এসপ্তাহ আগতে 4200কৈ দাম দিছিল। সেইটো এইখিনি কমপ্লিট মানে বুকিঙে হৈ আছে, বেলেগে খুজি আছে, মানে এসপ্তাহৰ ভিতৰত দি দিম। আৰু ল'ব এটা পোৱালি থাকিব, এই সৰু পোৱালিটো থাকিব। বেপাৰীয়ে সেইটো লৈয়ে কৈছিল, বেপাৰীটো সৰু ডাঙৰ নাই, যি আছে চব কমপ্লিট। কিন্তু তথাপিও মানে ঘৰৰ পৰা যিটো পুহিবলৈ ল'ব তেওঁলোকেতো সম্পূৰ্ণ নলয়, মানে বেছি সৰু থাকিলে অসুবিধা হ'ব, ডাঙৰ ডাঙৰ চাই বাছি ল'ব। তো পেলুৰ ঔষধ দিছোঁ কাৰণে অলপ কমকৈ খাই আছে, খাব কিন্তু অলপ সময় লাগিব, অলপ খোৱাতে। খাব গোটেইখিনি, অলপ সময় লাগিব। আৰু এনে পেলুৰ ঔষধ নিদিলে ডাইৰেক্ট যেতিয়া লিভাৰ ভিটামিন দিওঁ মানে একদম ৰাক্ষসৰ নিচিনা খায়। আৰু পেলুৰ দিছোঁ কাৰণে অলপ কমকৈ খাই আছে, কিন্তু সময় লাগিব অলপ খাওঁতে। ইয়াত 10টা আছে, 10টাৰ কাৰণে 10 ml দিব লাগে, কিন্তু মই যিহেতু লিকুইড এনেকৈ দিছোঁ বহুত পেলনিও যায়, মই 15 ml দি দিছোঁ। আৰু ইয়াৰ 15 ml ৰাখিছোঁ, মানে ইয়াত পোৱালি আছে। এসপ্তাহ 10 দিন পিছত আৰু এইবিলাকক লাগিব। ইহঁতে অলপ অলপ দানা খায় বৰ্তমান, যিহেতু এসপ্তাহ 10 দিনমান পিছৰ পৰা আৰু ইহঁতক লাগি যাব। সেইকাৰণে 30 ml আছে, ইয়াত 13টা পোৱালি আছে, ইহঁতক আৰু 15 ml দি দিম। এইখিনি বুকিং হোৱা নাই, যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে, নম্বৰটো দিয়া থাকিব ভিডিঅ'ত। আৰু যিহেতু আমাৰ গাহৰি কমপ্লিট বাহিৰতে, ৰাতিপুৱা উঠি পূৰা পানী মাৰি দিছোঁ, এইবিলাকো পানী মাৰি দিছোঁ। আৰু ইয়াত আছে ডাঙৰবিলাক, ইহঁতকো পানী মাৰি দিলোঁ চব।
ডাইৰেক্ট ওপৰত উঠি যায় এইবিলাক সিহঁতক পানী মাৰি চাফা কৰি দিলোঁ এতিয়া দানা তুমি সিহঁতক এইখিনি ৰাখিছোঁ খাহী